বীজ মূলধন হিচাপে 40,000 টকাৰ চেক তেখেতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতৰ পৰা গ্ৰহণ কৰিছে। একে আঁচনিৰ অধীনত এইবাৰ চেক গ্ৰহণ কৰিব শ্ৰীমতী কৰবী দাসে। এইবাৰ চেক গ্ৰহণ কৰিব গৃহজ্যোতি গগৈ কলিতা। আৰু এইবাৰ চেক গ্ৰহণ কৰিব শ্ৰীমতী কবিতা বৰা চাংমা। অসম ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান উদগনি আৰু সকাহ আঁচনিৰ 2021 অধীনত দেয়কবিহীন প্ৰমাণ পত্ৰ এতিয়া প্ৰদান কৰিবলৈ লোৱা হৈছে। মঞ্চলৈ আমন্ত্ৰণ জনাইছো শ্ৰীমতী ৰিম্পী হাজৰিকা। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতৰ পৰা তেখেতে এই প্ৰমাণ পত্ৰ গ্ৰহণ কৰিব। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো শ্ৰীমতী দীপা বৰুৱা। প্ৰাঞ্জল সোণোৱালৰ পিছত শ্ৰী দ্বিজেন গগৈ। শ্ৰী দ্বিজেন গগৈৰ পিছত শ্ৰী লোকেশ্বৰ সোণোৱাল। চনৰ প্ৰলয়ংকৰী বানত হোৱা বাসগৃহৰ ক্ষয়ক্ষতিৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা পুনৰ সংস্থাপনৰ বাবে 1,20,000 টকাৰ আৰ্থিক সাহায্যৰ চেক এতিয়া প্ৰদান কৰিবলৈ লোৱা হৈছে। চেক গ্ৰহণ কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছো শ্ৰীমতী মিনতী দাস। তেখেতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা এই চেক গ্ৰহণ কৰিব। বিকাশৰ বাবে 12 দিন এই কাৰ্যসূচীটো যোৱা 11 তাৰিখে আমি গুৱাহাটী মহানগৰীত আৰম্ভ কৰিছিলোঁ আৰু সেই কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাটত আজি আমি 3টা বিশেষ কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰি ৰাজ্যৰ বিশেষকৈ মহিলা সমাজক আমি উপকৃত কৰিছোঁ। এটা হ'ল যিসকলে মাইক্ৰ' ফাইনেন্সত 50,000 টকা পৰ্যন্ত ঋণ লৈছিল আৰু ঋণ উভতাই দিব পৰা নাছিলে। আজি চৰকাৰে তেওঁলোকৰ ঋণ আমি উভতাই দিলোঁ আৰু তেওঁলোকক আজি ইয়াত আমি ন' ডিউ চাৰ্টিফিকেট দিম যাতে ভৱিষ্যতে তেওঁলোকে বেংকৰ পৰা লোন আদি পাব পাৰে আৰু চৰকাৰী আঁচনিৰ পৰাও উপকৃত হ'ব পাৰে। দ্বিতীয়তে যোৱা বিগত বৰ্ষ আৰু যোৱা 23 চনৰ 2023 আৰু 2024 চনৰ প্ৰলয়ংকৰী বানপানীত যিসকলে ঘৰ হেৰুৱাইছিলে, পশুধন হেৰুৱাইছিলে, সাজ পোছাক বাচন বৰ্তন যাৰ আৰ্থিক ক্ষতি হৈছিলে, তেনে ব্যক্তিসকলকো আমি আজি বান সাহায্য হিচাপে সমগ্ৰ অসমতে প্ৰায় 350 কোটি টকা বিতৰণ কৰাৰ কাম আমি হাতত লৈছিলোঁ আৰু যোৰহাট জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলেও আজি ইয়াত উপকৃত হৈছে। ইয়াৰ লগতে যোৰহাট চহৰত বহু দিনৰ পৰা পানী যোগান সম্পৰ্কে ৰাইজৰ অভাৱ অভিযোগ আছিলে। আজি ৰাজ্য চৰকাৰে 170 কোটি টকা ব্যয় কৰি এটা ফুল্লি অট'মেটিক অৰ্থাৎ য'ত নেকি পানীৰ প্ৰেছাৰ কমিলেও কণ্ট্ৰল ৰুমত গম পাব,
পানীৰ পাইপ ফুটিলেও কণ্ট্ৰল ৰুমত গম পাব। তেনেকুৱা প্ৰায় 170 কোটি টকা খৰচ কৰি ষ্টেট অফ আৰ্ট পানী যোগান আঁচনি এটাৰ কাম উদ্বোধন কৰা হ'ব। অলপ পিছতে আমি গৈ উদ্বোধন কৰিম। যোৰহাট জিলাত আজি প্ৰায় 15,000 মহিলা আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে উপকৃত হৈছে আৰু যোৰহাটৰ ৰাইজো পানী যোগান আঁচনিখনৰ পৰা উপকৃত হ'ব। 25,000ৰ পৰা 50,000 টকা কেইবাটাও স্লেব আছে। প্ৰথম যোৱাবাৰ আমি দিছিলোঁ যাৰ 1,000 টকাৰ পৰা 25,000 টকা ধাৰ মাৰিব পৰা নাই, তাত বেলেগ জিলা আছিলে। কিন্তু 25,000ৰ পৰা 50,000 টকা ধাৰ মাৰিব নোৱাৰা আটাইতকৈ ডাঙৰ সংখ্যাটো 12,500 মহিলা যোৰহাট জিলাৰ পৰা আছিল। আৰু আজিৰ পৰা এই গোটেই মহিলাসকল আজিৰ পৰা তেওঁলোক ঋণমুক্ত হৈ যাব। এতিয়া উত্তৰ প্ৰদেশ কৰ্পোৰেশ্যনে দলংখনৰ কাম এৰি দিলে। অহা 20 তাৰিখৰ ভিতৰত দলংখনৰ ফ্ৰেছ টেণ্ডাৰৰ কাৰণে এষ্টিমেট হ'ব। জানুৱাৰীৰ শেষৰ ফালে দলংখনৰ টেণ্ডাৰ হ'ব আৰু মই ভাবোঁ যে মাৰ্চ মাহমানৰ পৰা ফেব্ৰুৱাৰী মাহমানৰ পৰা নতুন কণ্ট্ৰেক্টৰ আহি যাব। এতিয়া ব্ৰহ্মপুত্ৰটো এনেকুৱা এখন নদী, তাত কেতিয়াবা শুকাব, কেতিয়াবা পানী আহিব। নদীখনটো 5,000 বছৰৰ পৰাই আছে। প্ৰত্যেকৰে জীৱনকালত কিবা নহয় কিবা নদীৰ পৰিৱৰ্তন আমি দেখি থাকিম আৰু ব্ৰহ্মপুত্ৰকটো নিয়ন্ত্ৰণ কৰিব কোনেও নোৱাৰে, ব্ৰহ্মপুত্ৰই আমাক নিয়ন্ত্ৰণ কৰি থাকিব। শেষ হৈ যাব। এতিয়াতো ধুমধাম চলি আছে কাম। আপোনালোকে দেখিছে প্ৰতিটো মাহতে মই ৰিভিউ লৈ আছোঁ আৰু 2025 চনত যেনেকৈ মই কৈছিলোঁ কামটো শেষ হৈ যাব।